So hello everyone, welcome to my channel. So আজি আমি উলাই আইছো নতুন হেলমেট এটা ৰিভিউ কৰিবলৈ আৰু যেহেতু প্ৰথমবাৰৰ বাবে মই কাৰ্বন ফাইবাৰ হেলমেট লৈছো আৰু লগতে দামী হয় মানে মোৰ লাইফত প্ৰথমবাৰ ইমান দামী লৈ পাইছো মই সো আপোনালোকক জনাও যে এটা ৰাইড কৰিবলৈ আপোনালোকক ভাল হেলমেট কিয় দৰকাৰ কাৰণ মই বহুত টাইমৰ পৰা ৰাইড কৰি আছো অলমোস্ট 3 বছৰ 4 বছৰ হৈ গল সো মোৰ লগত আপোনালোকৰ এমটি হেলমেট এটা আছে সো আপোনালোকে নিশ্চয় ভিডিওবোৰত কিছুমান ভিডিওত দেখিবলৈ পাইছে আৰু হেতু এটাই মাত্ৰ তাৰ প্ৰবলেম এটা আছিল জাস্ট আপোনালোকৰ হেতু অলমান গধুৰ হয় এটো হেলমেটত গৈ তো আপোনালোকে যেতিয়া লং ৰাইড আপোনালোকে ট্ৰেভেল কৰে তো তেতিয়া আমাৰ ডিঙিৰ বেক সাইডে অলপ বিখায় সো আপোনালোকৰ কষ্ট হয় সো হেই কাৰণে মই ভাবিলো কি এটা লাইট ওয়েট অলপ কাৰ্বন ফাইবাৰ লগতে আৰু ভাল কোৱালিটিৰ হেলমেট এটা আনিছো সেইকাৰণে লৈছো এটো আপোনাৰ এটো চাবলৈ পাইছে কমপ্লিট কাৰ্বন ফাইবাৰ এনেকুৱা নহয় যে ইয়াত আপোনাৰ ৰেপিং কৰোৱা নহয় এটো অৰিজিনাল কাৰ্বন ফাইবাৰ হয় আৰু মই ইয়াৰ এটা কথা জনাও যে ইয়াৰ তিনটা মান ভেৰিয়েন্ট আহে সো মই বাকি কিটা নললো এটো ভাল লাগিলে মোক কালাৰটো ভাল লাগিলে আপোনালোকৰ ডিফাৰেন্স সাইডৰ পৰা অলপ কালাৰটো চেঞ্জ হৈ থাকে মই দেখাই দিছো ইয়া চাওক আৰু লগতে ইয়াত স্পয়লাৰখন লগতে আহিছে এনেকুৱা নহয় যে মই লগাই লৈছো আপোনালোকৰ ফ্ৰন্টটো দেখুৱাই দিছো ফ্ৰন্টটো এনেকুৱা হ'ব আৰু আপোনালোকৰ দুখন গ্লাস হ'ব ইয়াৰ এখন হৈছে আৰু সেকেন্ড আপোনালোকে যেতিয়া ৰোড শোত উলাই তেতিয়া এখন ইউজ কৰিব পাৰে এইটো সো বহুত ভাল হয় আৰু লাইট ওয়েট আৰু আপোনালোকৰ ইয়াৰ লকিং যোনটো মেকানিজম হয় এটো প্ৰথমবাৰ মই পাইছো ভাল বুলি কোৱা শুনিছো সো আগতে মোৰ বেলেগ এটা আছিল সো আৰু পেডিংও ইয়াৰ বহুত ভাল পেডিং আপোনালোকে নিশ্চয় দেখিছে চাওক বহুত আৰাম হয় আৰু আপোনালোকৰ কাণত আমি যেতিয়া হেলমেট পিনো বিখাই আৰু হেতুৰ কাৰণেও ইয়াত স্পেস আছে ভিতৰত অলমান কাণৰ এৰিয়া দখৰ যাতে একো দুখ নাপায় বহুত ভাল হয় লাইট ওয়েট আপোনালোকে ট্ৰেভেলিং কৰিবলৈ বহুত ভাল আৰু মাত্ৰ লং ৰাইড যেতিয়া আপোনালোকে কৰে যেতিয়া লং ৰাইড কৰিব তো আপোনালোকৰ কোনো নেক পেইন নহয় কম হ'ব সো এয়া চাওক কমপ্লিটলি মই সাইড বাই সাইড দেখুৱাই দিছো সব দেখিছে আৰু লগতে কালাৰটো কেনেকুৱা লাগিছে জনাব আৰু এটা কথা জনাই দিও যে এটো মোৰ অলমোস্ট আপোনালোকৰ 12000 পৰি গল অনলাইন লৈছিলো মই একজৰৰ অৰিজিনাল ৱেবসাইটৰ পৰা আপোনালোকে ভেৰাইটিজ মানে ব্ৰ্যান্ড থাকিব পাৰে কাৰ্বন ফাইবাৰত হেবোৰ ল'ব পাৰে এনেকুৱা নহয় যে ইয়াৰে ল'ব লাগে বুলিকে সো আপোনালোকে আৰু জোৰ পৰা মই লৈছো তাৰ পৰা ল'ব পাৰে অৰিজিনাল একজৰৰ ৱেবসাইটৰ পৰা আপোনালোকে ফ্লিপকাৰ্ট এমাজন ধেৰ অপচন আছে আপোনালোকে তাৰ পৰাও ল'ব পাৰে মোৰ অলমোস্ট 12000 পৰি গল আপোনালোকে বেলেগ বেলেগ ৱেবসাইটত হয়তো অলপ কম দামতো পাব পাৰে 10-12000 টকাৰ ভিতৰত পাব পাৰে সো বাকি আনবক্সিংৰ এনেকুৱা কোনো ভিডিও বনোৱাবলৈ মন নাছিলে সদায় কাৰণ সবে দেখাই থাকে আনবক্সিং কি বস্তু আহে আপোনালোকে অলৰেডি জানে সো মই হেকানে ভাবিলো কি অকল জাস্ট আপোনালোকৰ লুক দেখুৱাও ইয়াৰ আৰু সিনেমেটিক শট অলপ দেখুৱাই দিও লগতে মোৰ বাইকখন বেক সাইডে আছে লগতে অলপ পিন্ধিও দেখুৱাই দিম আপোনালোকক কেনেকুৱা হৈছে ফিটিংটো দেখুৱাই দিম গটিকে আপোনালোকে সিনেমেটিক শটটো চাওক Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night